বিনয় কাশ্যপ প্ৰয়াগ এষ্ট্ৰলজি সলিউশন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম যিটো কৰোনা মহামাৰী সেইটোৰ ওপৰত আজি আলোচনা কৰিম। ঠিক আছে, চাওক, কৰোনা মহামাৰী যেহেতু যোৱা বছৰ বহুত মানুহক বিপদত পেলালে, এইবাৰো কি কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটোৰ ওপৰত আলোচনা কৰিম। আমাৰ আজি টপিকটো হ'ল কৰোনা মহামাৰীৰ ওপৰত। কৰোনা মহামাৰীৰ ওপৰত আজি আমি আলোচনা কৰিম। ঠিক আছে, চাওক, এইটোত মই এনেকুৱা মানুহক ভয় খোৱাৰ কাৰণে বা কিহৰ কাৰণে ভিডিঅ' বনোৱা নাই, খালি জানি থোৱাৰ কাৰণে যে কৰোনা মহামাৰী পৃথিৱীত আকৌ আহিব পাৰে নে নোৱাৰে। চাওক, যিটো কৰোনা COVID-19, ঠিক আছে, কৰোনা COVID-19 এইটোৰ ওপৰত আলোচনা চলি আছে। ঠিক আছে, এইটো আৰু বেক হ'ব পাৰেনে সেইটো কাৰণে এষ্ট্ৰলজি কি কয় সেইটোৰ ওপৰত আজি আমি আলোচনা কৰিম। ঠিক আছে, চাওক, এইটো কাৰণে আমি কি কৰিব লাগিব, কাল পুৰুষৰ কুস্তি, যিটো আমি মুণ্ডেইন এষ্ট্ৰলজি বুলি কওঁ, মুণ্ডেইন এষ্ট্ৰলজি যে মাছ পিপুলক লয়, যিটো আমি প্ৰেডিকশ্যন কৰোঁ সেইটোৰ ওপৰত। আৰু যিহেতু আজি যিটো গ্ৰহৰ পজিশ্যন, যিটো গ্ৰহৰ ট্ৰেনজিট চলি আছে, আজিৰ দিনটো যিটো ট্ৰেনজিট, সেইটোৰ ওপৰত আমি কৰোনাৰ এই বস্তুটোৰ ওপৰত আলোচনা কৰিম। আমি কালপুৰুষৰ এখন কুস্তি প্ৰথমতে আমি ড্ৰ কৰিম। কালপুৰুষৰ কুস্তি মনত ৰাখিব যে আজিৰ ডেটত পৃথিৱী তত্ত্ব 2 নম্বৰটো মানে বৃষ ৰাশি হ'ল পৃথিৱী তত্ত্ব। বৃষ ৰাশি হ'ল পৃথিৱী তত্ত্ব, ৰাশি হ'ল পৃথিৱী তত্ত্বৰ ৰাশি, মনত ৰাখিব। বৃষ ৰাশি হ'ল পৃথিৱী তত্ত্ব ৰাশি, আৰু বৃষ ৰাশিত আছে মংগল আৰু ৰাহু। ঠিক আছে, মংগল আৰু ৰাহু পৃথিৱী তত্ত্ব ৰাশিত আছে, আৰু মংগল আছে মংগল আছে 17 ডিগ্ৰী 48 মিনিটত, আৰু ৰাহু দেৱতা আছে 20 ডিগ্ৰী 26 মিনিটত। আজি মই ভিডিঅ' বনাই থকালৈকে মংগল 17 ডিগ্ৰী 48 মিনিটত আৰু ৰাহু দেৱতা আছে 20 ডিগ্ৰী 26 মিনিটত। ইয়াতে কি হ'ব, গৃহযুদ্ধ হয়। গৃহযুদ্ধত ৰাহু যিহেতু ডিগ্ৰী বেছি, তো ৰাহু মংগলৰ কাৰণে জিকি আছে। আৰু চাওক, ৰাহু ডিজাষ্টাৰ হয়, ঠিক আছে, উইদাউট কানেক্টিভিটি হয়। আৰু ৰাহু দেৱতা কি হয়, যে স্প্ৰেড হয়, মানে উইদাউট টাচ স্প্ৰেড হয়। মংগল দেৱতা শৰীৰৰ ব্লাডৰ কাৰক গ্ৰহ। ঠিক আছে, ইয়াত আমি বৃহস্পতিকো চোৱাৰ দৰকাৰ হ'ব। বৃহস্পতি আছে মকৰ ৰাশিত। ঠিক আছে, মকৰ ৰাশিত শনিৰ লগত আছে, গুৰু শনিৰ লগত যুতি বান্ধি আছে। গুৰু দেৱতা শনিৰ ৰাশিত মকৰত নিজ হয়। যিহেতু শনি লগত আছে, বৃহস্পতি নিজ ভং হৈছে, কিন্তু তথাপিও যিটো নেচাৰ, নৈসৰ্গিক নেচাৰ আছে সেইটোতো নেৰে। সেইটো কাৰণে বৃহস্পতিৰ, আৰু এতিয়া যিটো সম্বৎসৰ চলি আছে, সেই সম্বৎসৰটো আমি জানিব লাগিব, ৰক্তাক্ষ সম্বৎসৰ চলি আছে বৃহস্পতিৰ। ঠিক আছে, বৃহস্পতিৰ যিটো সম্বৎসৰ বুলি কওঁ, যে এইবাৰ বৃহস্পতিৰ কাৰণ কিয় প্ৰত্যেক বছৰে যিটো সম্বৎসৰ চেঞ্জ হৈ থাকে, এবাৰ হ'ল ৰক্তাক্ষয় সম্বৎসৰ চলি আছে, বৃহস্পতিৰ ৰক্তাক্ষয় সম্বৎসৰ চলি আছে। তো এবাৰ অকণমান প্ৰব্লেম অহাৰ সম্ভাৱনা আছে, নোহোৱা নহয়। আৰু মংগল আৰু ৰাহু যুতিয়ে এটা ডিজাষ্টাৰ আনিব। আৰু মংগল আৰু ৰাহুৰ যুতি ক'ত হৈছে সেইটো মনত ৰাখিব। মংগল আৰু ৰাহুৰ যুতি হৈছে বৃষ ৰাশি, আৰু বৃষ ৰাশিৰ অধিপতি আছে 12 নম্বৰত, মানে মীন ৰাশি, সূৰ্যৰ লগত যুতি বান্ধি। বৃষ ৰাশিৰ অধিপতি শুক্ৰ সূৰ্যৰ লগত যুতি বান্ধি আছে। শুক্ৰ দেৱতা মীন ৰাশিত উচ্চ হয়, আমি চবেই জানো, কিন্তু মোৰ যোৱা ভিডিঅ'ত অলপ কোৱাত ভুল হ'ল, যে কিন্তু মই ক'ব লাগিছিল যে শুক্ৰ দেৱতা সূৰ্যৰ লগত থাকি অস্ত তথা বক্ৰী হ'ল। কাৰণ কিয়, সূৰ্যৰ যিটো আজি ৰবি
ৰবি দেৱতা আজি আছে 9 ডিগ্ৰী 52 মিনিটত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত ঠিক আছে ৰবি দেৱতা আৰু ঠিক শুক্ৰ দেৱতাও আজি মীন ৰাশিত শুক্ৰ দেৱতা আজি মীন ৰাশিত আছে 9 ডিগ্ৰী শুক্ৰ দেৱতা 9 ডিগ্ৰী 25 মিনিটত ঠিক আছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত ইয়াতে আমাৰ কি হৈছে যে আমি জানো যে ৰবিৰ লগত যদি শুক্ৰ দেৱতা 9 ডিগ্ৰী ক্লজ কনজাংশনত আহি যায় ৰবিৰ লগত যদি শুক্ৰ দেৱতা যদি 9 ডিগ্ৰীৰ ভিতৰত আহি যায় তেনেহ'লে অস্ত হৈ যায় ঠিক আছে আৰু ৰবিৰ লগত যদি 10 ডিগ্ৰীৰ ভিতৰত শুক্ৰ উইদিন 10 ডিগ্ৰী যদি থাকে তেনেহ'লে বক্ৰী হৈ যায় তো ইয়াতে যদিও শুক্ৰ দেৱতা উচ্চ হৈছে কিন্তু ৰবিৰ লগত থাকি কি হৈছে বক্ৰীও হৈছে অষ্টও হৈছে তো বক্ৰী আৰু অষ্ট হোৱা গ্ৰহ এটা বক্ৰী গ্ৰহ মনত ৰাখিব পাৱাৰফুল হয় আৰু যদি অষ্ট হয় তেনেহ'লে তাৰ নকাৰাত্মক শক্তিবিলাক লাগাতকৈ বেছি বাঢ়ি যায় তো ইয়াতে শুক্ৰ দেৱতা সূৰ্যৰ লগত থাকি অষ্টও হৈছে বক্ৰী হৈছে তো ইয়াৰ যিটো মংগল ৰাহু যিটো ডিস্পজিটৰ যিটো ৰাশিত আছে সেইটো ৰাশিৰ অধিপতি শুক্ৰ দেৱতা সূৰ্যৰ লগত অষ্ট হৈছে মিত্ৰ হৈছে আৰু ইয়াতে কি হৈছে যিহেতু 2 নম্বৰ মানে বৃষ ৰাশি পৃথিৱী তত্ত্বৰ ৰাশি আমি আগতে কৈছো যে বৃষ ৰাশি পৃথিৱী তত্ত্বৰ ৰাশি সেইকাৰণে এই ধাৰা পৃষ্ঠত কিছুমান বেমাৰ আজাৰ আহাৰ সম্ভাৱনা আছে যেনেকৈ ভাইৰাছজনিত বেমাৰ আজাৰ কিছু আহাৰ সম্ভাৱনা আছে কাৰণ কিয় বৃহস্পতিৰ পাৱাৰটো শনিয়ে নষ্ট কৰি থৈ দিছে তো বৃহস্পতিৰ পাৱাৰ দিবই পৰা নাই তো ৰাহুৰ প্ৰভাৱত মংগলৰ যিটো আমাৰ ব্লাডৰ কাৰক গ্ৰহ ঠিক আছে তো তেনেকুৱা কিছু ভাইৰাছজনিত কিছুমান ৰোগ কিছুমান বিয়পাৰ সম্ভাৱনা যথেষ্টখিনি আছে তো সেইটো কাৰণে আমি কি কৰিব লাগিব যে নিজকে সংযম কৰি ৰাখিব লাগিব নিজকে আমি বচাই চলিব লাগিব তেতিয়াহে আমি চৰকাৰী যদি গাইডলাইন মানি ধৰো মানুহৰ লগত যদি ডিষ্টেন্সবিলাক যদি মেইনটেইন কৰি ৰাখো তেনেহ'লে সেই সংক্ৰমণৰ পৰা আমি বাচি যোৱাৰ সম্ভাৱনা আছে আদাৰৱাইজ কি হ'ব যে মংগল আৰু ৰাহুৰ একেলগে থকাৰ কাৰণে বৃহস্পতিও যিহেতু নিজ অৱস্থাত আছে আৰু যদিও নিজ ভংগ হৈছে তথাপিতো নিজৰ নৈসৰ্গিক ক্ষমতাটো নাপাব আৰু লগতে বৃহস্পতি আৰু মংগল আৰু ৰাহু যিটো ৰাশিত আছে তাৰ অধিপতি সূৰ্যৰ লগত অস্ত আৰু বক্ৰী দুটাই হৈছে তো অকণমান ভয়াৱহ ৰূপ এটা দেখুৱাব কল্পনা কৰিব পৰা যায় সেইটো কাৰণে আমি অকণমান নিজকে বচাই ৰখা দৰকাৰ তাৰ পিছতো যদি আমি সাপোজ বৃষ ৰাশিটোক যদি লগ্ন কৰি লওঁ তেনেহ'লে মনত ৰাখিব যে যদি বৃষ ৰাশিটোক লগ্ন কৰি লওঁ তেনেহ'লে মংগল আৰু ৰাহু লগ্নত থাকিব তাৰ পৰা যদি আমি ষষ্ঠ ভাৱটো ধৰো ষষ্ঠ ভাৱটো হ'ল কি ৰোগ ঋণ মোকদ্দমাৰ ঘৰ ঠিক আছে ৰোগৰ ভাৱ 1 2 3 4 5 6 মানে তুলা ৰাশি পৰিব তুলা ৰাশিটো ৰোগৰ ঘৰ হ'ল তুলা ৰাশিৰ অধিপতি অষ্ট বক্ৰী অৱস্থাত আছে আৰু যদি অষ্টমটো অষ্টম ভাৱত ভাৱম নিয়ম মতে যাওঁ ভাৱত ভাৱম বুলি কয় এইটো ভাৱত ভাৱম নিয়ম মতে যদি যাওঁ তেনেহ'লে অষ্টৰ পৰা অষ্ট 1 2 3 প্ৰথমতে অষ্ট কি হ'ব 6 হাউস 1 2 3 4 5 6 তুলা ৰাশি পৰিল তুলা ৰাশিৰ অধিপতি আকৌ চাব তুলা ৰাশিৰ পৰা যদি গ'লো আমি 1 2 3 4 5 6 শুক্ৰ পৰে তাৰ মানে 11 হাউস পৰে আৰু 11 হাউসটো সৰু সুৰা বেমাৰৰ ঘৰ বৰ বেছি ডাঙৰ নহ'ব পাৰে কিন্তু সৰু সুৰা এই ফ্লু আদিবিলাক বাঢ়িব পাৰে ঠিক আছে তো ইয়াতে যিটো বেমাৰৰ কাৰক গ্ৰহ হ'ল শুক্ৰ দেৱতা সূৰ্যৰ লগত অষ্ট আৰু বক্ৰী দুটাই হ'ল আৰু বৃহস্পতি দেৱতাৰ যিহেতু মকৰ ৰাশি নিজ হয় যদিও নিজ ভংগ হৈছে তথাপি নিজৰ নৈসৰ্গিক কাৰকতাটো এৰি নিদিয়ে আৰু পৃথিৱী তত্ত্ব ৰাশিত মংগল আৰু ৰাহু আছে তো সেইটো কাৰণে অলপমান সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে তো সেইকাৰণে আপোনালোকেও
মনত ৰাখিব যে ভিৰ জাগা আদিত যদি যায় অলপ নিজকে বচাই ৰাখিব নিজকে কোনো সংক্ৰমণৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিব চাওক মই আপোনালোকক পসিবিলিটি এটা কথা কৈছো যৰ পৰা আমি ভাল শিক্ষা পাওঁ সেইটো লোৱা দৰকাৰ ইদাৰ কোনো এষ্ট্ৰলজি হোক মেডিকেলে হোক বা কাৰোবাৰ কথাৰ দ্বাৰাই হোক সেইটো কাৰণে আপোনালোকে মানে নামানে আপোনালোকৰ ওপৰত কথা যদি এষ্ট্ৰলজিয়ে শুদ্ধ সময়খিনি দেখুৱাই দিয়ে আৰু এইখিনি সময়ত আপোনালোকে যদি চাই গম পাব যে ভাৰতবৰ্ষত কৰোনাৰ হাৰ সঁচাকে বহুত বেছি বাঢ়িছে কাৰণবিলাক মনত ৰাখিব ৰাহু মংগলৰ যুতি পৃথিৱী তত্ত্ব ৰাখি থৈছে সেই ৰাশিৰ অধিপতি সূৰ্যৰ লগত অষ্ট বক্ৰী দুটাই হৈছে আৰু বৃহস্পতি দেৱতাক যদি আমি চাওঁ মকৰ ৰাশিৰ নিজ হৈ আছে লগত শনি দেৱতা আছে যদিও শনি লগত সম দৃষ্টি ৰাখে সম ব্যৱহাৰ হয় তথাপি গুৰু যেহেতু নিজ অৱস্থাত আছে যিমানে নিজ ভংগৰ ৰাজযোগ নহওক কিয় এই বেমাৰ জাতীয় বস্তুবিলাক সদায় মানুহে পাব যদিহে মানুহে নিজকে সংযম কৰি নাৰাখে ভিৰ এৰাই চলক মাস্ক পৰিধান কৰক চাওক এই কৰোনা বেমাৰটো যদি এবাৰ গাত লম্ভে তেনেহলে হয়তো শুনা পোৱা মতে অলপ বেছি ভয়ংকৰ অৱস্থাত আছে কৰোনা বেমাৰ তো যেহেতু সংক্ৰমণৰ এটা সম্ভাৱনা জ্যোতিষশাস্ত্ৰই দেখাই দিছে এই সংক্ৰমণৰ পৰা বচা দায়িত্ব আপোনালোকৰ মই আপোনালোকক জ্যোতিষৰ সময়খিনি ক'ব পাৰো জ্যোতিষ কি কাৰণত সংক্ৰমণ হ'ব পাৰে সেইখিনি ক'ব পাৰো কিন্তু মই আপোনালোকক সেইকাৰণে হাত জোৰ কৰি কওঁ যে নিজকে বচাই চলক এই সংক্ৰমণৰ পৰা বচাই চলক মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ